1921 চনৰ 21 জুলাই দিনটোত 21 চনৰ 21 জুলাই দিনটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা সপোন আমাক দি দায়িত্ব অৰ্পণ কৰিছিল আৰু আমি ভূমি পূজনৰ জৰিয়তে এই গৰুখুটি প্ৰকল্পৰ কাম আমি আৰম্ভ কৰিছিলোঁ আৰু এই এটা বছৰ আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াৰ অফিচৰ জৰিয়তে কাম কাজ হৈছিল আৰু তাৰ পিছত আমাৰ দুটা বছৰ সোসাইটি এখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটত সিদ্ধান্ত লৈ এখন সোসাইটি আমাক ৰেজিষ্ট্ৰেশ্যন কৰি দিছিল দুটা বছৰ গৰুখুটি প্ৰকল্পৰ এই সোসাইটিখনে আমি কাম কাজ কৰি আছো গতিকে প্ৰত্যাহ্বানৰ বহুখিনি সন্মুখীন হৈছো আমি সেই সময়ত উচ্ছেদৰ পৰা আৰম্ভ কৰি জানে আপোনালোকে কেনেধৰণে উচ্ছেদ হৈছিল কেনেধৰণে পৰিৱেশ হৈছিল কেনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো মানুহে কেনেধৰণে প্ৰচাৰ অপপ্ৰচাৰ বিলাক কৰিছিল বা আমাৰ ৰাজ্যখনতো কেনেধৰণে প্ৰচাৰ অপপ্ৰচাৰ কৰিছিল সেইবিলাক আপোনালোকে দেখিছে যে বহু প্ৰত্যাহ্বানৰ মাজত গৰুখুটি প্ৰকল্পই আজি আমি তৃতীয় বৰ্ষপূৰ্তি পালন কৰিবলৈ ওলাইছো আৰু এই দিনটোত আমি কিখিনি কৰিছো যে নতুন নতুন সংযোজন গৰুখুটি প্ৰকল্পত হৈ আছে আজি যেনেকৈ সেৰিকালচাৰ এটা পদক্ষেপ আপোনালোকে দেখিছে আমি লৈছো ঠিক তেনেকৈ নাৰ্সাৰী আমি নিৰ্মাণ কৰিছো ঠিক তেনেকৈ গোশালা আমি নিৰ্মাণ কৰি উলিয়াইছো আমাৰ গৰু যদিও লোৱা নাই কিন্তু গৰু ইয়াতে বৃদ্ধি হৈছে আমি গোশালা আকৌ নিৰ্মাণ কৰি উলিয়াইছো আৰু আমাৰ ফিচাৰী ক্ষেত্ৰত কেনেকৈ আমি পদক্ষেপ গ্ৰহণ কৰিছো ব্ৰইলাৰৰ কাৰণে আমি কেনেকৈ ঘৰ নিৰ্মাণ কৰি আছো যে গৰুখুটি প্ৰকল্পত আমাৰ নিবনুৱা যুৱক যুৱতীক স্বনিৰ্ভৰশীল কৰিবৰ কাৰণে বা আমি যেটো কৰ্মসংস্কৃতিৰ জৰিয়তে আমি এক অৰ্থনৈতিক বিপ্লৱ যেটো কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন লৈ আমাক দায়িত্ব অৰ্পণ কৰিছিল আমি আজিৰ দিনটোত হয় আশা কৰা ধৰণে সকলো আমি সফল হ'ব পৰা নাই কিন্তু আমি এই যাত্ৰাটো যিমান পাৰো আগুৱাই নিবৰ কাৰণে আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট জিলা প্ৰশাসন বা বিভিন্ন সেৰিকালচাৰ ডিপাৰ্টমেন্ট ভেটেনেৰি ডিপাৰ্টমেন্ট সকলোকে লৈ আমি আসলে আগবাঢ়ি গৈ আছো আৰু আজিৰ দিনটোত সফলতাৰ কথাখিনি বা হয় বিৰোধী দলে বিভিন্ন সময়ত আমাক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে বিধানসভাৰ মজিয়াত গৰুখুটি প্ৰকল্পক বিফল বুলি ক'বলৈ একাংশ মাইনৰিটি বিধায়কে চেষ্টা কৰিছে আমাক হতাশ কৰিবলৈ চেষ্টা কৰিছে কিন্তু গৰুখুটি প্ৰকল্পৰ আমাৰ ডাঙৰ এচিভমেন্ট হৈছে যে যিখিনি মাটিত উচ্ছেদৰ পিছত খেতি কৰিবলৈ আমাৰ কৃষি সৈনিকক সিকিউৰিটি দিব লগা হৈছিল বেটেলিয়ান লগত লৈ পেলাই আহিব লগা হৈছিল আজিৰ দিনটোত কিন্তু আমাৰ কৃষি সৈনিকে 5টা কেম্পত ৰাতি থাকি কোনো বেটেলিয়ান নোহোৱাকৈ ইয়াত কৃষি কৰ্ম কৰিবলৈ সাহস কৰিছে এটো এটা ডাঙৰ এচিভমেন্ট আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে অসমীয়া মানুহৰ কাৰণে এটো এটা ডাঙৰ এচিভমেন্ট যে গৰুখুটি প্ৰকল্পৰ মাটি মানুহৰ হাতৰ পৰা গুছি গৈছিল খিলঞ্জীয়া মানুহৰ হাতৰ পৰা এই গৰুখুটি প্ৰকল্পৰ মাটিখিনি কিন্তু ঘূৰাই আনিবৰ কাৰণে চৰকাৰে যেটো পদক্ষেপ লৈছিল তাত আমাৰ যুৱক যুৱতী সকলে যিমান সাহসৰে আজি গৰুখুটি প্ৰকল্পত কাম কৰি আছে গৰুখুটি প্ৰকল্পৰ মাটি আজি ৰক্ষা কৰিবলৈ সক্ষম হৈছে আৰু তাৰোপৰি জিলা প্ৰশাসনে আৰু মাটি খালি কৰি গৰুখুটি প্ৰকল্পৰ হাতত প্ৰায় 3000 বিঘা মাটি সমজাই দিবৰ কাৰণে প্ৰস্তুত হৈছে আৰু গৰুখুটি প্ৰকল্পৰ কৃষি সৈনিক সকলো সেই মাটিখিনি কৃষি কৰ্ম কৰিবৰ কাৰণে প্ৰস্তুত হৈছে আইবিঅ হিচাপটো দিয়া হ'ব আমি প্ৰত্যাহ্বানৰ কথাটো আপোনালোকেতো সুধিছে যে প্ৰত্যাহ্বান আছে একাংশ সন্দেহজনক মানুহৰ পক্ষত থকা বিধায়কে এই গৰুখুটি প্ৰকল্পক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে আৰু সেই কাৰণে তেওঁলোকে বিভিন্ন নেতিবাচক কথা প্ৰচাৰ কৰিছে যিবিলাক নেতিবাচক কথাই হয়তো মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পাৰে আৰু সেই কাৰণে হিচাপ নিকাচ এই কথাটো আপোনালোকক আমি দি যাম আৰু গৰুখুটি প্ৰকল্পৰ প্ৰত্যাহ্বান আজিৰ দিনটোত আপোনালোকে দেখিছে যে গৰুখুটি প্ৰকল্প কেদিনমান আগত গোটেই পানীয়ে ডুবি আছিল যে বানপানী এটা ডাঙৰ প্ৰত্যাহ্বান গতিকে গৰুখুটি প্ৰকল্পৰ বাৰিষা কালত আমি যিখিনি কৰিব লাগে সেই কামখিনি কৰিব পৰা নাই কিয় যে বানপানীয়ে প্ৰত্যেক বছৰে আমাক প্ৰত্যাহ্বানৰ সন্মুখীন আমি হৈছো এতিয়া গৰুখুটি প্ৰকল্পৰ আপোনালোকে যদি চাই আমাৰ আজিৰ তাৰিখত 9,08,24,084 টকা আমাৰ হাতত জমা আছে এটো বেংক একাউণ্টছত আমাৰ জমা আছে আজিৰ তাৰিখত কোনোবাই কয় পইচাটো শেষ হৈ গ'ল যে কয় তাৰমানে চৰকাৰে দিয়াও আছে লাভৰো আছে মই আপোনাক কৈছো যে দ্বিতীয় বৰ্ষৰ উপাৰ্জন কাৰণ আগৰ বৰ্ষটো
ডিচি অফিচৰ পৰা গোটেই কথাখিনি হৈছিল তাৰ কাৰণে তেওঁলোকে এনচাৰেবল বা তেওঁলোকে এইখিনি দিছে এতিয়া আমি যিহেতু ইয়াৰ আগৰ বছৰত গৰুখুটি প্ৰকল্পৰ ছ'চাইটিয়ে দায়িত্ব লৈ মই অধ্যক্ষ হিচাপে আমি কাম কাজ কৰিছিলোঁ উদিপ্ত গৌতম মেম্বাৰ ছেক্ৰেটাৰী হিচাপে আছিলে আমাৰ সাংসদ দিলীপ শইকীয়া সোণোৱাল ডাঙৰীয়াও আছে আমাৰ বিধায়ক পৰমা ৰাজবংশী ডাঙৰীয়াও আছে গতিকে আমি যিখিনি কাম কৰিছোঁ তাত দ্বিতীয় বৰ্ষৰ উপাৰ্জন হৈছিলে 1,95,82,983 টকা দ্বিতীয় বৰ্ষত আৰু এই বৰ্ষত তৃতীয় বৰ্ষত উপাৰ্জন হৈছে 3,26,17,475 টকা তাৰমানে তৃতীয় বৰ্ষত আমি 66% বৃদ্ধি কৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু আমি যদি চাওঁ পশুপালন খণ্ডত বিনিয়োগ হৈছে আমাৰ 50,55,479 টকা উপাৰ্জন হৈছে 97,10,421 টকা কৃষি কৰ্মত বিনিয়োগ হৈছে 1,14,50,885 টকা উপাৰ্জন হৈছে 2,29,07,054 টকা গতিকে এইখিনি হ'ল হিচাপ নিকাচ আৰু এইটো বেংক একাউণ্ট সহ আমি গোটেইখিনি আজি আচলতে আমাৰ সভাত আমি দাখিল কৰিবলৈ প্ৰস্তুত আছোঁ আমাৰ এতিয়া একাউণ্টছত 9,08,24,084 টকা আমাৰ বেংক একাউণ্টছত আজি তাৰিখত জমা আছে এমপ্লয়মেণ্ট আমাৰ 250 ল'ৰা ছোৱালী ইয়াত নিযুক্ত হৈ আছে